তো হেল্ল' গাইজ, আজি ওলাইছোঁ শিৱসাগৰলৈ বুলি। আজি বসন্তীলৈ শিৱসাগৰ যাম। এতিয়া ওলাই আহিছোঁ আৰু লগত আমাৰ এইখিনি লগৰখিনি আহি পালোহি। বাইপাছৰ ওচৰত ৰখি আছোঁ গোটেইখিনি, আৰু আহিবলৈ আছে সেইকাৰণে ৰখি দিছোঁ। এতিয়া আহি আছোঁ বাইপাছত। যিহেতু বহাগৰ বিহু আজি মানুহৰ বিহু, সেইকাৰণে আমি বোলো লগৰখিনি গোট খাই বোলো শিৱসাগৰলৈকে যাওঁ ব'লা। সেইকাৰণে শিৱসাগৰলৈ আহি আছোঁ এতিয়া, ৰংঘৰৰ বাকৰিত বিহু চাবলৈ। ৰাস্তাটো কি চালিয়া ৰাস্তা ন, গৈয়ে মজা লাগিছিলে। সেইটো ভিডিঅ'টো একচুৱেলি আগতে কৰি থোৱা আছিলে, কিন্তু এতিয়া জাষ্ট এডিট কৰি আজি বহুত দিনৰ পিছত এডিট কৰি দিছোঁহে। এয়া হেৰিয়ৰ ওচৰ পাই গ'লে, ৰংঘৰ ওচৰ। এতিয়া ইয়াৰ ৰংঘৰলৈ খোজকাঢ়ি আহি আছোঁ। কি জাম কৈছোঁ কি, মানে ৰংঘৰ বাকৰিত সোমাবলৈ জেগা নাইকিয়া হৈ আছে। ৰংঘৰ এই চুকটোতে ৰখিলোঁ, আমি ফটো চটো মাৰিলোঁ আৰু তাৰপৰা বহুত দেৰি অকণমান টাইম ৰখিলোঁ। মানে কি ধুনীয়া পৰিৱেশ একদম, মানে মানুহ পূৰা ফুল মানুহ হৈ আছে। এইখিনি ফটোশ্বুট চলি আছে চবৰে। এতিয়া ৰংঘৰৰ পৰা ওলাই দিছোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।